নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি এজন কাষ্টমাৰক পাৰ্চেল এটা দিছিলোঁ। পাৰ্চেলটো অ'পেন বক্স ডেলিভাৰী হয় আৰু পাৰ্চেলটো মই কোম্পানীৰ ৰুলছৰ মতে অ'পেন কৰি দিছিলোঁ। অ'পেন কৰোঁতে তাত অনলি ফৰ মোৰ ইমেজটো চেক কৰিবলৈ দিছে। যিটো বস্তু আপোনাৰ প্ৰথমে মোক দিয়ে ব্ৰেণ্ড চাবলৈ, কিবা চাবলৈ, কিন্তু কোনো নাই, একো নাই। সেইবিলাক অকল আপোনাৰ দিছে ইমেজটো চেক কৰিবলৈ। কিন্তু অলৰেডি পাৰ্চেলটো আহিলে ইউজ প্ৰডাক্ট এনেকুৱা হয়। এই চেলাৰ কিছুমানে কি কৰে, ধৰি লওক আপুনি এটা পাৰ্চেল ল'লে, বেয়া পালে, দুদিনমান ধৰি লওক ইউজ কৰিলে, তাৰপিছত 7 দিন অপশ্যন থাকে ন, 7 দিনৰ ভিতৰত আপোনালোকে ঘূৰাই দিলে, সেইটোত অলৰেডি ইউজ হয়। আৰু সেইটোকে কি হয়, আমাৰ কিছুমান ডেলিভাৰী ল'ৰাই নাজানি পেলাই উঠাই দিয়ে। সেই বস্তুটো উঠাই দিয়াৰ পিছত সেইটো চেলাৰলৈ গুচি যায়। হয়তো তেওঁ পিছত ফাইন ভৰিবলগীয়া হয় চাগে, ডেলিভাৰী বয়জনতো লছ খাবই, তেওঁ একাউণ্টৰ পৰা পইচা কাটিবই অলৰেডি। তাৰপিছত কি কৰে, সেইটো চেলাৰে এনেই পাই যায় পাৰ্চেলটো। তেওঁ ডেলিভাৰী বয়জনৰ পৰা পইচা কাটিলে আৰু সেই পাৰ্চেলটো তেওঁৰ লাভ হ'ল, কাষ্টমাৰলৈ পইচাটো বেক হৈ গুচি আহিলে। তাৰপিছত সেই একেটা পাৰ্চেলকে যদি বেলেগ এজন কাষ্টমাৰে যদি অৰ্ডাৰ কৰে, একেটা ব্ৰেণ্ডৰে একেটা পাৰ্চেলকে, সেই চেলাৰ সোপাই কি কৰে, সেই পাৰ্চেলটো সেইজন কাষ্টমাৰক দি দিয়ে। আৰু অ'পেন বক্স আছিলে, অ'পেন বক্সটো চবেই নাজানে, নতুন ল'ৰাখিনিয়ে প্ৰায় নাজানে আৰু কাষ্টমাৰে নাজানে, ৰাখি থৈ দিয়ে। পিছত ৰিটাৰ্ণ মাৰিবলৈ অসুবিধা হয়। কিন্তু আমি জানো কাৰণে আমি লগতে ঘূৰাই দিব পাৰোঁ, মানে লগতে ফেল মাৰি দিম। কিন্তু এইটো এতিয়া ফেল মাৰিম কেনেকৈ? মই বিমোৰত পৰিছোঁ, কাৰণ অকল ইমেজটোহে আহিছে। তাত চেলাৰজনে জানে যে এইটো ইউজ আছে। সেইকাৰণে কি কৰিলে, সিহঁতি ইমেজটোকে অকল অনলি ফৰ ইমেজটোহে চেক কৰিবলৈ দিছে। মানে ইমেজটো আহিছেনে, এইটো একজেক্ট হয়নে, হুবহু হয়নে, বস্তুটো ফটো এটা মাৰি দিব লাগে। এতিয়া মই কি কৰিম? মই নিৰূপায়, মই ফেল মাৰিলেও মই লছ খাম আৰু পাছ মাৰিলেও মই লছ খাম। কাৰণ আকৌ যেতিয়া কেনেকৈ লছ খাম পাছ মাৰিলে, যেতিয়া কোম্পেনীলৈ বস্তুটো আকৌ কাষ্টমাৰজনে ৰিটাৰ্ণ মাৰি দি দিব ইউজ প্ৰডাক্ট বুলি, তেতিয়া সেই ইউজ প্ৰডাক্টটো যেতিয়া পাই যাব, তেতিয়া অ'পেন বক্স ডেলিভাৰী ল'ৰাজনে কি ধৰণে মানে চেক কৰি দিছিলে, সেইটো মোলৈ আহি যাব ডাইৰেক্ট। কাৰণ ময়ে খুলি দিছিলোঁ, ময়ে চেক কৰি দিছিলোঁ। সেইটো পইচা আকৌ মোৰ লাষ্টত মাহেকৰ মূৰত মোৰ একাউণ্টৰ পৰা কাটি থৈ দিব। কিন্তু কাষ্টমাৰক লগে লগে পইচাটো বেক কৰি দিব। কাষ্টমাৰ লছ নহয়, কিন্তু লছ হ'ব আমাৰ লেখীয়া ল'ৰাৰ, আমাৰ লেখীয়া ডেলিভাৰী ল'ৰাৰ। গতিকে নতুনকৈ সোমোৱা ল'ৰাখিনিকো এইটো মই ভিডিঅ'টো দিছোঁ, তেওঁলোকেও চাব, কাৰণ এইটো বৰ মানে ট্ৰিক্সৰ হয়। এইটো ইমেজটো এতিয়া মই কি মাৰিম? মই উপায় নাপায় মই লাহেকৈ কি কৰিলোঁ, আমাৰ অফিচৰ TLলৈ যোগাযোগ কৰিলোঁ। TLক ইনফৰ্ম দিলোঁ, কল ৰেকৰ্ডিং ৰাখি দিলোঁ। তাৰপিছতে মই স্ক্ৰীণ ৰেকৰ্ডিং এটা ৰাখি আৰু ভিডিঅ' এটা ৰাখি লগতে বস্তুটো ফেল মাৰি দিলোঁ। ফেল মাৰি পেলাই কোম্পানীলৈ পঠিয়াই দিলোঁ। তাৰপিছতে সেয়াই। বাকী যদি ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে লাইক কৰিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, যাতে 10জন নতুন ল'ৰাই বস্তুটো শিকি ল'ব পাৰে। ধন্যবাদ।